সদৌ অসম দামোদৰ সংঘ জ্যোতিনগৰ আঞ্চলিক শাখা সমিতিৰ উদ্যোগত দেৱ দামোদৰ দেৱৰ আৱিৰ্ভাৱ তিথি উদযাপন। বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় দেৱ দামোদৰ দেৱৰ আৱিৰ্ভাৱ তিথি। অনুষ্ঠানৰ আৰম্ভণিতে কালী মন্দিৰত বন্তি প্ৰজ্বলন কৰে ধীৰেন বৈশ্যই আৰু ধূপ জ্বলাই দেৱেন ডেকাই। ইয়াৰ পাছতে ক্ৰমে ধৰ্মধ্বজা উত্তোলন কৰে দেৱ দামোদৰ সংঘৰ জ্যোতিনগৰ আঞ্চলিক শাখাৰ কাৰ্যকৰী সভাপতি বিচিত্ৰ নাৰায়ণ কলিতাই। ধৰ্মধ্বজা উত্তোলনৰ আৰম্ভণিতে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰে জ্যোতিনগৰ আঞ্চলিক শাখাৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ দাসে। দেৱ দামোদৰ দেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে নিৰঞ্জন কলিতাই, ধূপ জ্বলাই পূৰ্ণিমা বেজবৰুৱাই আৰু দেৱ দামোদৰ দেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ৰবীন ডেকাই। ইয়াৰ পাছত নাম প্ৰসংগ হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সমিতিয়ে। নমস্কাৰ, আমি বৰ্তমান কালী মন্দিৰ প্ৰাংগণ জ্যোতিনগৰত দেৱ দামোদৰ দেৱৰ 537তম আৱিৰ্ভাৱ তিথি পালন কৰিবলৈ যি কাৰ্যসূচী ইয়াত যুগুতোৱা হৈছে তাতে উপস্থিত আছোঁ আৰু মই জ্যোতিনগৰ আঞ্চলিক সমিতিৰ কাৰ্যকৰী সভাপতি, মোৰ নাম শ্ৰী বিচিত্ৰ নাৰায়ণ কলিতা। গুৰুজনাৰ আজি 537তম জন্ম দিৱস আৱিৰ্ভাৱ তিথি হিচাপে নামকৰণেৰে আমি যি দিনজোৰা কাৰ্যসূচীৰে ইয়াত আয়োজন কৰিছে, সেই আয়োজন এনেকুৱা ধৰণৰ: ৰাতিপুৱা 9 বজাত আমাৰ কালী মন্দিৰ প্ৰাংগণত থকা দক্ষিণা কালী মাৰ ওচৰত বন্তি প্ৰজ্বলন, তাৰপিছত 9:10 সংঘৰ যিখন পতাকা আছে ধৰ্মধ্বজা বুলি কওঁ, সেই ধৰ্মধ্বজা উত্তোলন, তাৰপিছত সমূহীয়াভাৱে আমি গুৰুজনাৰ প্ৰতিচ্ছবিৰ ওচৰত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ বা পুষ্পাঞ্জলি বুলিও ক'ব পাৰি, সেইটো কাৰ্যসূচী। আৰু তাৰপিছত দিনজোৰা 10 বজাৰ পৰা ভাগৱত পাঠ হ'ব। আবেলি 2 বজাৰ পৰা এই বৃহত্তৰ অঞ্চল জ্যোতিনগৰৰ পশ্চিম, উত্তৰ, দক্ষিণ, পূব জ্যোতিনগৰ প্ৰমুখ্যে মিলনপুৰ, ৰঘুনাথ চৌধুৰী নগৰ, আকাশী নগৰ, উত্তৰ জ্যোতিনগৰ, মিলনপুৰ, মধুবন, এই প্ৰমুখ্যে বৃহত্তৰ অঞ্চলৰ আয়তীসকল একগোট হৈ 2 বজাৰ পৰা মাৰ মন্দিৰত নাম প্ৰসংগ কৰিব। আৰু সন্ধিয়া গুৰুজনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষে আমাৰ এই শাখাই ইতিমধ্যে যি বন্তি প্ৰজ্বলন কৰাৰ কাৰণে ব্যৱস্থা লৈছে। সমূহীয়াভাৱে প্ৰায় 100 চাকি এই মন্দিৰ চৌহদত জ্বলোৱাৰ ব্যৱস্থা কৰিছে। গতিকে আজিৰ এই প্ৰথমটো কাৰ্যসূচী আমাৰ। আমি জ্যোতিনগৰ শাখা যোৱা ডিচেম্বৰ মাহত গঠিত হৈছে আৰু আজি মাৰ্চ মাহত বিভিন্ন কাৰ্যসূচীৰ মাজেৰে ইয়াত বহুত কাৰ্যসূচী চলি থাকে যদিও দেৱ দামোদৰ সংঘক আগুৱাই নিয়াৰ মানসেৰে আমি প্ৰতিজন ধৰ্মৱান ব্যক্তি, গুৰু ভাইসকলে একলগ হৈ এই শাখাটোৰ এই 537তম আৱিৰ্ভাৱ তিথিটো ভালদৰে পালন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সকলোৰে সহায় সাহায্য পাইছোঁ। আশা ৰাখিছোঁ ভৱিষ্যত দিনত এই শাখাই গুৰুজনাৰ নামত কৰিব লগা যিখিনি থাকে সেইখিনি সুচাৰুৰূপে সুস্থিৰভাৱে পালন কৰিবলৈ সামৰ্থ্য হ'ব। যিখিনি আমি আগতে কৈছিলোঁ, আমাৰ আজি কাৰ্যসূচী হৈছে ৰাতিপুৱা বন্তি প্ৰজ্বলন হৈ গ'ল। বন্তি প্ৰজ্বলনৰ পিছত আমাৰ পতাকাখন উত্তোলন কৰা হ'ল। আমাৰ যিটো ধৰ্মধ্বজা পতাকা সেইখন উত্তোলন কৰা হ'ল। তাৰপিছতে আমি গুৰুজনাৰ ওচৰত আমি বন্তি প্ৰজ্বলন কৰিলোঁ আৰু আশীষ দিলোঁ, আমি পুষ্পাঞ্জলি কৰিলোঁ আৰু তেখেতৰ ফুল মালা বৰণ কৰিলোঁ। এইখিনিয়ে আমাৰ আজিৰ কাৰ্যসূচী। গধূলি আমাৰ আজি চাকি বন্তি জ্বলিব আৰু আয়তীসকলৰ নাম প্ৰসংগ আমি গধূলি 6টাৰ পিছত আমি কৰিম। এইখিনিয়ে আমাৰ আজিৰ দিনটোৰ কাৰ্যসূচী। সমূহ ৰাইজকে আহ্বান জনালোঁ যাতে আমাৰ অনুষ্ঠানটো সুন্দৰভাৱে অংশগ্ৰহণ কৰি আমাক যাতে উৎসাহিত কৰে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.